কঁপি উঠিব অসম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। বিদেশী ন্যায়াধিকৰণত অন্ত পৰিব হিন্দু বাংলাদেশীৰ গোচৰ। আৰু বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ এক প্ৰকাৰ গৰজি উঠা পৰিলক্ষিত হৈছে। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত, তাৰ পৰিৱৰ্তে হিন্দু বাংলাদেশীয়ে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ যি সিদ্ধান্ত চৰকাৰৰ, সেই সিদ্ধান্তৰ বিৰোধিতাৰে আচুৰ প্ৰতিবাদ। বাংলাদেশী হলেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে নাগৰিকত্ব লাভ কৰিব। নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিব। আৰু চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব, সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ তীব্ৰ বিৰোধিতা কৰাৰ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে আজিৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ মুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত কৰিব লাগিব। 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব পাৰিব, আৰু 1971 24 মাৰ্চৰ পিছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব বুলি সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে। আৰু অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া সদৌ অসম ছাত্ৰ সন্থাই। আন্দোলনৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা গ'ল, ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে নাগৰিকত্ব সংশোধনী আইনে কেৱল আৰু কেৱল মাত্ৰ 8জন লোককহে নাগৰিকত্ব লাভৰ বাবে আবেদনৰ সুযোগ দিয়া হৈছিল। তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে 94,477 গৰাকী ডি ভোটাৰ আছে এইখন ৰাজ্যত। আৰু তেনে পৰিপ্ৰেক্ষিতত মুছলমানসকলক বাদ দি পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ আৰু শিখ ধৰ্মাৱলম্বী লোকসকল, যিসকল ডি ভোটাৰ, তেওঁলোকৰ বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে, তেওঁলোকৰ গোচৰ প্ৰত্যাহাৰ কৰি তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বাবে যি যুঁজা, এই যুঁজাক লৈ কিন্তু সদৌ অসম ছাত্ৰ সন্থা গৰজিছে। আজিৰ দিনটোত ৰাজ্যকপাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিব। এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ মন্তব্যটো শুনাই লৈছো। অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে, যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে, সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে, তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা, তাক বিৰোধিতা কৰিছো। আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এটা কথা স্পষ্ট, অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা, তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা কি হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব, আৰু তাৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক দশক ধৰি যি অপচেষ্টা অব্যাহত আছে, সেয়া কোনো কাৰণত মানি লোৱা নহ'ব।